নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোক স্বাগতম। আজি 16 নম্বৰ দিন দেখিছে কেনেকৈ আছে পোৱালিখিনি। বাকী মই কি কৰিব লৈছোঁ মানে আজি স্পেচটো অলপ এৰিব লাগে, স্পেচ মানে বঢ়াব লগা হৈছে আৰু চাই আছোঁ মানে সুবিধা লৈ পেলাই আজি ৰেটিং কৰা হৈ গ'ল। তো ভিডিঅ'টো বনাই আছোঁ, স্পেচটো বঢ়াবৰ কাৰণে মই ৰেডি কৰি আছোঁ, তো মানে পাৰিব লাগিব পেলাই। ভাইৰাছ মানে 500 প্লাছ হৈছে, মানে 600 গ্ৰামমান হ'ব এইটো। আজি 14 দিনৰ 500 গ্ৰাম হৈছে, আজি 600 প্লাছহে হ'ব ৱেইট। এইটো দেখিছে এইফালে মানে মোৰ এইফালে মানে আগত বুটিং বনাই দিছে, মই ইয়াৰ পৰা মানে তালৈকে মানে বাচি পেলাই লৈ যাম পোৱালি। তাতে দুটা ঘৰ বনোৱা আছে, তো তাতে দুটা গুচি যাব। বাকী এই সন্মুখৰ দুটা ঠেলি পেলাই লৈ যাম এইফালে। এইখিনি দুটা ঘৰ তাতে মানে নতুন স্পেচত দি দিম আৰু বাকীখিনি পৰাই দিম ইয়াতে। বাকী পানী মই বেলেগ মেডিচিন একো ব্যৱহাৰ কৰা নাই, পানীত অকল এচিড আৰু চাফা চেফগাৰ্ড দিয়া আছে, বাকী কৰি আনে। আৰু দানা বাচন দেখিছে 10টা কৰি আছে, পাৰ 10টা মানে টোটেল 60টা বাচন আছে দানাৰ। আৰু দেখিছে আজি হ'ল আপোনাৰ 17 নম্বৰ দিন। তো মোৰ পোৱালিবিলাক দেখিছে মানে স্পেচটো পূৰা বঢ়াই দিলোঁ। আজি কালি কৰা দিছিলোঁ, আজি মানে ভিডিঅ'টো বনালোঁ। তো স্পেচটো মানে কমপ্লিট দি দিলোঁ, মানে কমপ্লিট মানে কি এটা ৰুম আছে আৰু কিবা সেইটো মানে মুৰ্গীখিনি বাচি লৈ যাম, মানে সৰু যিখিনি পোৱালি আছে মাইকী মানে মুৰ্গীখিনি বাচি পেলাই সেইটো ঘৰত লৈ যাম। বাকী ইয়াতে মই দিয়া হৈ গ'ল মেনুৱেল বাচনখিনি আঁতৰাই দিলোঁ, সেইখিনি ষ্টেণ্ড থকা আছে। এতিয়া মানে চৰিয়া দুটা 4টা লগাই দিছোঁ, কেইদিনমানৰ কাৰণে দিছোঁ, সেইটো আঁতৰাই দিম দুদিনমান পিছত। এতিয়া মানে চব হেং কৰি দিলোঁ বাচনখিনি, দানা বাচন পানী বাচন। আৰু পোৱালি এইফালে লৈ গ'লোঁ, ৰাতি ভিডিঅ' বনাইছোঁ বন্ধুসকল। ৰাতি পৰ্দা এনেকৈ দি থৈছোঁ, আৰু পৰ্দাটো মোৰ আপোনাৰ মানে বস্তাৰ পৰ্দা হয়। একচুৱেলি ফাৰ্মত মানে বস্তাৰ পৰ্দা দিব লাগে, প্লাষ্টিক পৰ্দা কেতিয়াও নিদিব। আগতে মই মানে নিজে কৰি পেলাই মানে অসুবিধা পাইছোঁ। প্লাষ্টিক পৰ্দা দিলে মানে কি পোৱালিবিলাকৰ মানে এচাইটিছ বেছি হয়, পানী জমা হয়, ঘামি যায়। এইটো বস্তা পৰ্দা দিলে ঘামি নাযায়, সেইকাৰণে বস্তা পৰ্দা দিব। বস্তা পৰ্দা দিলে এইটো মানে ভাল। বন্ধুসকল চাই থাকক ভিডিঅ'টো দীঘলীয়া হ'ব। গোটেইখিনি মানে 3 দিন 4-5 দিনৰ ভিডিঅ' একেলগে বনাইছোঁ মই, তো এইটো কাৰণে দীঘলীয়া হ'ব ভিডিঅ'টো। তো দেখিছে বন্ধুসকল এই কেনেদৰে আছে এইখিনিত নতুন জেগাখিনিত ইমান ধুনীয়াকৈ আছে। আগতে স্পেচটো কম আছিল কাৰণে কষ্ট পাইছিল, ইয়াতে স্পেচটো ধুনীয়াকৈ দিয়াৰ কাৰণে মানে আৰাম পাইছে। আৰু মুৰ্গীখিনিও মানে শুকাই গৈছে অলপ। দানা বাচন দিয়া আছে, দেখিছে কেনেকৈ দিয়া আছে। হাইটটো অলপ মিলাই আছোঁ, একদম মানে ডাউন কৰি দিয়া নাই, অকণমান লাহে লাহে উঠাই আছোঁ। 2টা বাচন ডাউন উঠাইছে, বেছি উঠাই দিলে মানে সৰু পোৱালিখিনি খাব নোৱাৰিব, সেইকাৰণে গোটেইখিনি উঠাই দিয়া নাই। অলপ মানে উঠাই মানে কি হেং কৰি দিছোঁ, কিন্তু মানে বেছি হাইটত দিয়া নাই। তো তেনেকৈ দিয়া আছে। লিটাৰটো ৰেগুলাৰ দুবাৰকৈ খুচৰি আছোঁ। তো লিটাৰটো মানে মেনেজ কৰি ৰখাটো ইমান কাম হৈছে, কাৰণ লিটাৰটো ভালে ৰাখিলে মানে ৰিজাল্টটো আহিব, নহ'লে তেতিয়াহ'লে মানে ৰিজাল্ট নাহে লগতে। দেখিছে বন্ধুসকল আজি হ'ল আপোনাৰ 18 নম্বৰ দিন। 18 নম্বৰ দিন কেনেকৈ আছে পোৱালি চাওক। মই আজি ৰাতি বনাইছোঁ, ভিডিঅ' সদায় প্ৰায় ৰাতি বনাই থকা হৈছে, দিনত বনোৱা নাই। মোৰ সময় অলপ সুবিধা। আৰু দেখিছে আপোনাৰ পৰ্দা মানে এফালে হাফ আছে আৰু এফালে ফুল, কমপ্লিট হাফ কৰি দিয়া নাই। এফালে ফুল আছে, এফালে হাফ আছে। সদায় পানী মানে মই মেডিচিন বিশেষকৈ একো ব্যৱহাৰ কৰা নাই, তো আপোনালোকে চাই পেলাই কৰিব। আপোনালোকক যদি চুপাৰভাইজাৰে চাৰ্ফ মানে কিবা মানে ছাজেষ্ট কৰে, বাকী নিজে মানে একো মেডিচিন নিদিব, কাৰণ এইটো ঠাণ্ডাৰ টাইম, তো চিয়াৰ আহি যাব পাৰে মেডিচিন দিলে। চাব ভালদৰে, মই তেনেকৈ দিয়া নাই আৰু চুপাৰভাইজাৰে মানা কৰিছে।
পানীটো চাফা কৰি দি আছোঁ বাছ ফিল্টাৰ পানী আৰু তাতে মানে মেডিচিন দিছোঁ এচিড আৰু চেফ গাৰ্ড আৰু পানীটো সদায় কাৰণে বাচনটো চাফা কৰি দিছোঁ। আৰু বন্ধুসকল এই মানে পৰ্দাৰ তলত যিখিনি মানে তলৰ ছাইডটো কাপোৰৰ এটা লেয়াৰ বিচনাৰ তলত যাতে হাৱাটো মানে তলৰ পৰা নাহে আপোনাৰ যিটো টেন আছে যে মাৰ যিটো কাপোৰটো চিলিং মাৰা কাপোৰটো সেইটো কাপোৰ পুৰণা কাপোৰ কিনি আনি আনি পেলাই তলৰ ফালে দি দিছোঁ। বন্ধুসকল দেখিছেনে এনেদৰে আছে ৰাতি টাইমত মানে দানা ধুনীয়াকৈ খাই আছে, দানা খোৱাত কোনো কমেই নাই আৰু দানা অলপ বেছিকৈ খাই সিহঁতে পাৰিব। সেইটো কোম্পানীটো জানিছোঁ, মই আগতে কৈছোঁ প্ৰাইম কোম্পানীটো ৰিজাল্ট বৰ্তমান আমাৰ ফালে ভালে হৈ আছে। তো মই সেইকাৰণে এইবাৰ ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ প্ৰাইমত, তো চাওঁ কি হয়, বাকী ৰিজাল্ট কেনেকুৱা হয় মই জনাম আপোনালোকক ভিডিঅ' যোগে। আজি হ'ল আপোনাৰ 19 নম্বৰ দিন, 19 নম্বৰ দিনত দেখিছোঁ কেনেদৰে আছে। মাজে মাজে ঠাণ্ডা পেলাই মানে এইবোৰ খেলি থাকিব লাগে, নহ'লে মানে কি দানা কিছুমান নাখায়, মাজে মাজে অলপ ষ্টাৰ্ট কৰি দিব লাগে, নহ'লে আৰামত হৈ থাকিব। মোৰ আৰু এটা বুলিং বনাব আছে আৰু মানে এটা বুলিং এৰিব আছে স্পেচটো ৰাতি দিয়া হ'লে, সেইটো দি দিম 2 দিন দিব। তো চাই থাকি ভিডিঅ'বোৰ কেনেকৈ কি কৰে মেনেজমেণ্টটো একচুৱেলি মই বহুত বেছিকৈ ভিডিঅ' বনাব পৰা নাই ভালদৰে মানে ডিটেইলছত। আগতে ভিডিঅ'বোৰ বনাইছোঁ ঠিক তেনেকুৱা ধৰণৰ যায় ঠাণ্ডাৰ কামটো এইটোৱে মানে চাই থাকিব আগৰ পুৰণা ভিডিঅ'বোৰ। যদি মানে আৰু মানে নতুনকৈ মই ভিডিঅ' আহাৰ ছেকেণ্ড বেটছৰ পৰা ভালকৈ ডেইলি বাই ভিডিঅ' বনাম, তো সেইটো আপোনাৰ আপডেট দি দিম। তো বন্ধুসকল চাই থাকিলে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়ালৈকে, যদি কৰা নাই ভিডিঅ'বোৰ লাইক শ্বেয়াৰ কৰিব, কমেণ্ট জনাব কি অসুবিধা পাইছে সুবিধা পাইছে, চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে। নতুন ধৰণৰ বন্ধুসকলৰ বাবে যিসকল নতুনকৈ কৰিছে তেখেতসকলে মানে ভিডিঅ'বোৰ চালে অলপ সুবিধা হ'ব জানে কামবোৰ জানিবৰ কাৰণে। বন্ধুসকল আজি 21 নম্বৰ দিন, তো দেখিছোঁ মই এইটো বুডিংটো ৰেডি কৰি ল'লোঁ। নতুনকৈ ইয়াতে পোৱালি লৈ আহিম, দানা পানী দি ল'ম আগতে, মানে পানীটো মচি দিলোঁ, চাফা কৰি দিলোঁ বাচনবোৰ, দানাটো দি ল'ম, দি পেলাই পোৱালিবোৰ ইয়াতে লৈ আহিম। দেখিছোঁ কেনেধৰণে তাতে পাৰি লৈছোঁ সমানকৈ, অলপ খুচৰি মানে মিলাই দিছোঁ। এনেদৰে ৰেডি কৰি লৈ পেলাই এতিয়া লৈ আহিম পোৱালিবোৰ, বাকী তেতিয়া মানে তাতে অলপ স্পেচটো ফ্ৰী পাই যাব, সিহঁতে মানে অলপ ষ্ট্ৰেছ পাইছে। তো এটা আনিলে দেখিছোঁ তেনেদৰে আহি গ'ল পোৱালিখিনি, মানে বাচি বাচি লৈ আহিছোঁ সৰু সৰু পোৱালিবোৰ, যিখিনি সৰু চাইজৰ আছে অলপ, প্ৰায় 300 পোৱালি আনিলোঁ ইয়াতে। 300 পোৱালি যদি অকণমান সৰু বাচি দিব পাৰে প্ৰায় 100-150 গ্ৰামকৈ তাৰ পিছত মানে প্লাছ পোৱা যাব, সেইটো ভাল ৰিজাল্ট হোৱাৰ চান্স থাকে। অলপ পোৱালিবোৰ বাচিব ভাল, তেনেকৈ আনি দিলোঁ। এতিয়া এইফালে আপোনাৰ দেখিছোঁ মানে অলপ আৰাম পাইছে, পাতল হৈ গ'ল ইয়াত, আৰু লিটাৰটো মেনেজমেণ্ট কৰাত মানে অলপ সহায় হ'ব।
দেখিছিলোঁ বন্ধুসকল কি ধুনীয়াকৈ পাতল হৈ গ'ল অলপ এতিয়া আগতকৈ। তো এতিয়া চৰিয়াবোৰো অঁতৰাই দিম আৰু এদিনমান পিছত চৰিয়াবোৰ নিদিওঁ আৰু কাৰণ পানী হাতৰ দিয়াটো কষ্ট কাম আৰু মই পানী মিনেৰেল আছে অট'মেটিক আছে অলৰেডি। তাতে চাফিচিয়েণ্ট বাচন আছে, কম থাকিলে দিলেও হয়, বাচন কম নি সেইকাৰণে মানে চৰিয়াটো কষ্ট বেছি গৰম দিব লাগিব। ঠাণ্ডা দিন ইমান দৰকাৰ নাই পানী ইমান বাচনত। আৰু আজি 21 দিনত ওজন হৈছে মানে 1 কেজি প্লাছ আছে ৱেইটটো। পোৱালিবোৰ ভালেই ইয়াতে তোমালোকে ভাল হৈছে নতুনকৈ কৰি ৱেইটটো ভাল ৱেইট লয়, ৱেইট গেইন হয় মানে আৰু দানাটোও ভাল বিশেষকৈ। তো বেমাৰো সিহঁতৰ বৰ বেছি নাই, কেৱল পানী জমা হোৱাটো মৰি যায়। বৰ্তমান পানী জমা হোৱা পোৱালি 2টা মৰি আছে। মৰ্টেলিটি মোৰ 3% পাৰ হ'লে মানে 3% হ'ল আজি 21 দিনত। এতিয়া কেৱল কেইটামান লেঙেৰা পোৱালি আছে, সেইখিনি মানে লেঙেৰাখিনি মানে অলপ বাছি দিব লাগিব। লেঙেৰাখিনি বাছি পেলাই মই ইয়াত খাম সৰুকৈ। বন্ধুসকল ৰাতি মই পৰ্দা দিয়াটো বন্ধ কৰি দিছোঁ, মানে পৰ্দা ৰাতি মানে বন্ধ কৰি নিদিওঁ, পূৰা অপেন পৰ্দা থাকে। কেৱল চাইডত প্লাষ্টিকৰ পৰ্দা নাই, মানে বস্তা নাই, অকল আপোনাৰ যিটো মানে পেণ্ডেলৰ যিটো কাপোৰটো মানে পেনৰ ওচৰত যে মাৰে যিটো সেই কাপোৰটো মানে 2 ফুটমান হাইটত দিছোঁ কাপোৰটো চাইডত, সেইটো কাপোৰে কাপোৰ আছে। যিটো মানে ডে নাইট মানে ইনগ্ৰেইন থাকিব এইটো বতাহৰ কাৰণে যাতে চৰ্দি নালাগে। সেইকাৰণে মানে ৰিজাল্টো পাইছোঁ। এইটো যোৱা বছৰ দিছিলোঁ, এইবাৰো দিছোঁ। তো যোৱা বছৰ প্লাষ্টিকৰ দিছিলোঁ, এইবাৰ মানে সেইকাৰণে কাপোৰ দিছোঁ। কাপোৰ দিলে গেছটো নহয়, মানে গেছ হোৱা নাই সেইকাৰণে দি আছোঁ। আজি অলপ বতাহ আছিলে, তো সেইকাৰণে মানে আজি পৰ্দাটো দিব লগা হ'ল। আজি আপোনাৰ দেখিছোঁ পৰ্দা দি দিছোঁ। বতাহ থাকিলেতো কামৰ কোনো ফিক্স মানে চিডিউল নাই, কাৰণ কণ্ডিশ্যনো হিচাপত পানী কামৰ মানে চেঞ্জ হ'ব। কাৰণ আজি 22 নম্বৰ দিন, কালি 21 নম্বৰ দিনত পৰ্দা দিয়া নাছিলোঁ, কিন্তু আজি 22 নম্বৰ দিনত হাফ পৰ্দা দিব লগা হ'ল। কাৰণ বতাহটো আজি অলপ বেছি আছে, সেইকাৰণে হাফ পৰ্দাটো দিলোঁ। দেখিছে এইটো হাফ পৰ্দা দিয়া আছে। বাকী আপোনাৰ লেঙেৰাখিনি মই দেখিছোঁ কেনেকৈ আনি বেছি থৈছোঁ, এইখিনি লেঙেৰা পাইছোঁ এতিয়ালৈকে। আৰু যি পাই থাকোঁ সৰু 2-এটা মোৰ মানে পোৱালি সৰু বেছি সৰু বা লেঙেৰা নেপালে সেইটো আনি থৈ দিম। সৰুকৈ বনাই দিছোঁ ঘৰটো। বাকী বাচনৰ হাইটবোৰ অলপ হাইটটো মিলাই দিছোঁ, মানে বাচনৰ এইবিলাক এইটোতো মানে টাৰ্বো ফিডাৰ দিয়া আছে এইটো লেঙেৰাখিনিত। বাকী মানে মেইন যিবিলাক ব্ৰিডিং আছে তাতে মানে হাইটবিলাক উঠাই দিছোঁ অলপ, যাতে পোৱালিখিনি মানে দানাটো কষ্ট কৰি খাব লাগে, নহ'লে মানে কি হ'ব সিহঁতে মানে কি হাইটটো যদি মিলাই নিদিয়ে নহ'লে লেঙেৰা বেছি হ'ব আৰু FCRটো মানে বাঢ়ি যাব। পোৱালিখিনি মানে দানাটো খাই পেলাই হজমটো ভালদৰে কৰিব নোৱাৰে, হাইটটো কম থাকিলে। সেইটো কাৰণে হাইটটো মিলাই দিব লাগে। আজি দেখিছোঁ 24 নম্বৰ দিনাখন কেনেকৈ আছে পেলাইনি। আজি মানে এইটো ভিডিঅ'ত আজি লাষ্ট ডে, তো 24 দিনলৈকে বনালোঁ, 16 দিনৰ পৰা মাজে মাজে ভিডিঅ' দি বনা নাই। বন্ধুসকলে মেডিচিন কৰিছোঁ। মেনেজমেণ্ট মানে বিশেষকৈ মেডিচিন একো ব্যৱহাৰ কৰা নাই, অকল পানী চাফা দি আছোঁ আৰু লিটাৰ মেনেজমেণ্ট কৰিছোঁ। বাছ লিটাৰটো ভালদৰে খচৰিছোঁ, সেইখিনিয়ে কাম। আৰু সেইকাৰণে ভিডিঅ' বেছিকৈ বনোৱা নাই, সময় পোৱা নাই, একচুৱেলি সময় পোৱা নাই। আৰু দোকান এখন দিছোঁ, দোকানখনৰ কাৰণে মানে সুবিধা হৈছে। মলৰ দোকান, দানা পোৱালি মুৰ্গীৰ দানা পায়, সেইকাৰণে দোকান দিয়াৰ কাৰণে সময়টো মিলাব পৰা নাই দিনৰ ভাগত। তো দোকানখন মই দেখাম এবাৰ ভিডিঅ' বনাই নেক্সট ভিডিঅ'ত। আজিলৈকে ভিডিঅ' মই সময় জনালোঁ। বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। বন্ধুসকল ধন্যবাদ শেষলৈকে চোৱাৰ বাবে।